আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰকাতু। আমি এতিয়ালৈকে আমি জীয়াই থকা অৱস্থালৈকে আমাৰ যিমান বয়স হৈছে সেই বয়সলৈকে যিমানখিনি আমি গুনাহ কৰিলোঁ, এই গুনাহৰ তৌবা কৰি আমি যদি মাত্ৰ তিনিটা আমল আমি সুচাৰুৰূপে কৰিব পাৰোঁ, ইনশাআল্লাহ আমাৰ দুনিয়া আখিৰত দুটাই ভাল হ'ব। ইয়াৰ প্ৰথম আমলটো হৈছে আমি যদি 5 ওয়াক্ত নামাজ একেবাৰে কাজা আৰু ক্ষতি নোহোৱাকৈ যদি আমি পঢ়ি যাব পাৰোঁ, লগত তৌবা কৰি কৰি যদি পঢ়ি যাওঁ, এইটো প্ৰথম আমল। দ্বিতীয় আমলটো হৈছে আমি কোৰাণ শৰীফখন যদি সদায় তিলাৱত কৰোঁ আৰু লগতে কোৰাণ শৰীফখনত যি আমাক আদেশ দিছে সেই আদেশ যদি আমি মানি চলি আমি জীৱন কটাওঁ, সেইটো হৈছে। আৰু থাৰ্ড হৈছে, তৃতীয়টো যিটো আমল হৈছে, সেই আমলটো হৈছে যিটো নবীজীৰ সুন্নতি তৰিকাত যদি আমি চলিব পাৰোঁ। তেওঁ যেনেকৈ আমাক চলিব কৈছে, যিখিনি আমাক মনা কৰা হৈছে সেইখিনিৰ পৰা আঁতৰি আৰু যিখিনি কাম আমাক সুন্নতি তৰিকাত কৰিবলৈ কৈছে, তেনেকৈ যদি আমি নিজৰ জীৱনটো চলাই লৈ যাওঁ, ইনশাআল্লাহ আমাৰ এই দুনিয়া আখিৰত দুটাই ভাল হ'ব। গতিকে আল্লাহে আমাক হিদায়ত দিয়ক, আল্লাহে আমাক তৌফিক দান কৰক, যাতে আমি এই তিনিটা আমলেৰে আমাৰ দুনিয়া আৰু আখিৰত দুইটাই যাতে আমি ভাল কৰিব পাৰোঁ।